बाहंगड़ा में हजरत हाफिज रहमान अली शाह सफवी मजार शरीफ में उर्स मुबारक संपन्न। कामरू दरंग जिला सीमा के बाहंगड़ा मांदा काटा स्थित हजरत हाफिज रहमान अली शाह सफवी मजार शरीफ में शनिवार को उर्स मुबारक संपन्न हुआ। पिछले वर्षों की तरह इस वर्ष भी बाहंगड़ा मांदा काटा क्षेत्र के हजारों लोगों की उपस्थिति में दिन भर विभिन्न कार्यक्रमों के साथ उर्स मुबारक सफलतापूर्वक आयोजित किया गया। उर्स आयोजन समिति के अनुसार मजार शरीफ प्रांगण में उर्स मुबारक के अवसर पर एक धार्मिक सभा का आयोजन किया गया। डॉक्टर जाकिर हुसैन शाह सफवी के संचालन में आयोजित इस धार्मिक सभा में आमंत्रित अतिथि के रूप में असमिया जिक्र और जारी विषय पर डॉक्टरेट उपाधि प्राप्त डॉक्टर भुवनेश्वर डेका, फिरोज खान सफवी सहित कई वक्ताओं ने संबोधित किया। গিয়াসউদ্দিন আউলিয়ার দিনে পড়ে গিয়াসউদ্দিন আউলিয়ার অবস্থানটির প্রতি বিশেষভাৱে নৌকাখনৰ যে নৌকা বুলি ধৰি লওক টাউন শব্দ ধৰি ধৰা মোৰ শ্ৰদ্ধাৰ ডাক্তৰ জাকিৰ হুছেইন আলী শাহ সফৱীদেৱ মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ গুণীগিৰি ব্যক্তিসকল, মোৰ সন্মুখত থকা শ্ৰদ্ধাৰ ভক্তবান ৰাইজ, এই অনুষ্ঠানটিৰ শ্ৰদ্ধাৰ কৰ্মকৰ্তাসকল, মই এজন একেবাৰে অজ্ঞ ব্যক্তি আৰু এজন হিন্দু ব্যক্তি হিচাপে মোৰ কোৱা কথাখিনিত কিবা ত্ৰুটি বিচ্যুতি হ'ব পাৰে, আপোনালোকে নিজ গুণে ক্ষমা কৰিবলৈ আশা কৰিলোঁ। তিনিটা বৰ আশাযুক্ত শব্দই মোক বৰ কষ্ট দি আছে মনত। এটা হ'ল বেমাৰ, বেমাৰ। মই এতিয়া বহুত বেমাৰ ভুগি আছোঁ, ডায়েবেটিছ অলপতে যোৱা মাহত এটা অপাৰেশ্যন কৰিলোঁ। আৰু এটা হ'ল বয়স, এখেতৰ বয়স 80 বছৰ হ'ব আৰু 1 বছৰ আছে। ময়ো এখেতৰ বিচাৰি বিচাৰি গৈ আছোঁ লেটাৰ নম্বৰ পাবৰ কাৰণে, আৰু 3-4 বছৰ আছে মোৰ। আৰু এটা হ'ল ব্যৱহাৰ, ইল্লাল্লাহৰ তুমি নামিব তোমাৰ ওপৰ ইলহাম নবী, জাহিৰ বাতিন আল্লাহ অকলে তুমি, তোমাৰ বাহিৰ নাই জানিবা তুমি, আকাশত আহত তুমি, জামিনত আহমদ, চিফ্টে বিয়পি আছা তুমি সেই চমত, নামাজ পঢ়া জিকিৰ কৰা নবী মুস্তাফাৰ, তেহে তুমি পাৰ হবা দুজখৰ অপাৰ। ইয়াদুল্লাহে ফাওকা, ইয়াদুল্লাহে অৰ্থটো হ'ল যে আল্লাহৰ হাতখন আমাৰ সকলোৰে ওপৰত থাকে। ইয়াদুল্লাহৰ অৰ্থটো হ'ল সেইটো। ইয়াদুল্লাহে ফাওকা আইদিহিম কৰাই খবৰ, এইমতে পাবা তুমি নবীৰ ওচৰত। তুমি গান গোৱা হে হাফিজ रहमान, खाना हो ईश्वर तुम्हें अल्लाह सुरहान। सभा में अब्दुल अली शाह सफवी, गियासुद्दीन अहमद सफवी, वहाब अली सफवी, नवाब हुसैन सफवी, सिराज अली सफवी, रुबुल अली सफवी सहित कई विशिष्ट व्यक्ति उपस्थित रहे। सामूहिक दुआ के साथ फैजुर रहमान सफवी एवं उनके सहयोगियों ने जिक्र बाउल प्रस्तुत किया। शाम को हिंदू मुस्लिम दोनों समुदायों के असंख्य श्रद्धालुओं की उपस्थिति में आयोजित आखिरी दुआ के साथ
उर्स मुबारक कार्यक्रम का सफल समापन हुआ। আমার মহান মুর্শিদ গুরু হজরত রহমান আলী শাহ সুফি তেখেতৰ উৰুচ এইটো ৪৭তম। তেখেত হ'ল এজন সুফিবাদী গুৰু আৰু এই পন্থা বা পৰম্পৰাটোৰ নাম হৈছে সফবী। এই সফবী পন্থা পয়গম্বৰ হজৰত মহম্মদৰ নিজৰ পৰিয়ালৰ বংশলতা আৰু ছফি আলী শ্বাহ ছফবী যিজনা গুৰুৰ দ্বাৰা আমাৰ মহান ৰহমান আলী শ্বাহ ছফবী দীক্ষিত হৈছিল বা যাৰ পৰা তেখেতে খলিফা পাইছিল সেইজনৰ ছফি আলী শ্বাহ ছফী তেওঁ একাধাৰে পয়গম্বৰৰ বংশধৰ বা মহাপণ্ডিত তাৰ উপৰিও তেওঁ কি আছিল এই ইৰাণৰ ৰজা আছিল। সেইসমূহ পৰিত্যাগ কৰি ৰাজ সিংহাসন এৰি তেওঁ দৰবেশৰ বেশভূষা লৈ এটা সময়ত ভাৰতবৰ্ষলৈ আহিছিল। তেতিয়া আমাৰ ৰহমান আলী শ্বাহ ছফবীয়ে তেখেতক ডিব্ৰুগড়ত সাক্ষাৎ পাইছিল। ডিব্ৰুগড়তে তেখেতে দীক্ষা বা বয়স হৈছিল আৰু এই ৰহমান আলী শ্বাহ ছফবীয়ে 1950 চনত এই আমাৰ যিটো কামৰূপ আৰু দৰঙৰ এই অঞ্চল বাঁহগৰা মান্দাকটা অঞ্চলত আহি ইয়াত বহু লোকক তেওঁ দীক্ষা প্ৰদান অৰ্থাৎ গুৰু কৰে আৰু তেওঁৰে শিষ্য প্ৰশিষ্য সকল আজি ইয়াত সমাগত হৈছে। চৌদিশৰ পৰা আহিছে, অসমৰ সকলো জেগাৰ পৰাই আহে আৰু উজনিত অৰ্থাৎ ডিব্ৰুগড় অঞ্চলত তেখেতৰ য'ত জন্মস্থান আছিল বা কৰ্মস্থান আছিল তাতো তেখেতৰ নিজৰ শিষ্য প্ৰশিষ্যসকল আৰু নিজ আত্মীয়সকল আছে, তাতো এই উদযাপন কৰা হৈছে। গতিকে এই সুৰতে এটা চুফিবাদী পন্থা যিটো ইছলামৰ কোৰাণৰ আধাৰত এটা সাধু বা ভক্তিবাদৰ পন্থা, যেনে শংকৰদেৱ বা অন্যান্যসকলৰ যি ধৰ্মই নহওক কিয় সেই পন্থাটো একেটাই, সি ইছলামেই হওক বা অন্যান্য যিকোনো ধৰ্মই নহওক। কি কওঁ, ভক্তসকলে এইটো আমাৰ কোনো অধিকাৰতেই নাই। মাজাৰটো যে ইয়াত হ'ল, কোনোবাই যদি সোধে যে মাজাৰ কোনে বনালে, আমি ক'ম আমি বনোৱা নাই, সেইটো বিশ্বাস, এয়া তেখেতৰ ইচ্ছা। তেখেতে যিটো বিচাৰিছে, তেখেতে যিটো ভাল পাইছে সেইমতে ইয়াত স্থাপিত হৈছে আৰু এইবোৰ আমাৰ ইচ্ছা বা আশা যে পৰ্যটনস্থলী বা অমুক তমুক সেইবোৰ তেখেতে যদি বিচাৰে সময়ত হ'ব। আমি কেৱল তেখেতৰ দাস আৰু সেই দাসৰ আমাৰ কাম হ'ল কি তেখেতৰ ইচ্ছা বা তেখেতৰ যদি আবেদন আৰু সামাজিক সমূহীয়া সকলোৰে উমৈহতীয়া যিটো ইচ্ছা হ'ব, চেষ্টা হ'ব, তেতিয়া আমি সেইটো ভগৱানৰ বা আল্লাৰ বুলি কওঁ নহয়, সেই ধৰণৰ ইচ্ছাত নিশ্চয় এইবোৰ আগবাঢ়িব। আজি আমাৰ ৪৭তম উৰুচ মুবাৰক হজৰত হাফিজ ৰহমান আলী শ্বাহ ছফবীৰ আজি তেখেতৰ উৰুচ মুবাৰক। আমাৰ এই অঞ্চলৰ বাঁহগৰা মান্দাকটা এই ৰাস্তাটো এই মাজাৰখানি ইয়াত, আৰু লগতে ইয়াত হাজাৰ হাজাৰ মানুহ ভক্ত আহি পেলাই ইয়াত আধ্যাত্মিক যিটো আমাৰ জ্ঞান চুফিবাদ, এই চুফিবাদৰ যিটো তাৰমানে প্ৰথা আধ্যাত্মিক আমাৰ গুৰু হজৰত জাকিৰ আলী শ্বাহ ছফবী তেখেত খলিফাই উজমা, আকৌ তেখেতৰ যি আল্লাহৰ আধ্যাত্মিক যি আমাক জ্ঞান দিলে সকলোৱে তাৰমানে আমি যিটো আল্লাহৰ পৰা যিটো আমি জ্ঞান পালোঁ তেখেতৰ পৰা খুবেই আমি বহুত খুচি। এইখিনিয়ে ক'ব। এই আমাৰ মহান মুৰ্শিদ হজৰত হাফিজ ৰহমান আলী শ্বাহ ছফীৰ ৪৭তম উৰুচ মুবাৰক। আচলতে এই হজৰত হাফিজ ৰহমান আলী শ্বাহ ছফী তেখেতক এই অঞ্চলৰ মানুহে গুফিয়া ফকীৰ বুলি জানে। আচলতে তেওঁ কোন আছিল? তেওঁ আছিল এজন কোৰাণী হাফিজ। তেওঁ ডিব্ৰুগড় জিলাত বিভিন্ন
মছজিদত ইমামতি কৰিছিল। তেখেত লগতে তেখেত আছিল এজন আধ্যাত্মিক গুৰু। তেখেতে এজন চুফিবাদী গুৰু বা খলিফা। তেখেতে আজি এই মাজাৰটোৰ এটা বিশেষত্ব আছে। এই মাজাৰটো তেখেতে 1950 চনত তেখেতৰ শিষ্যসকলে স্থাপন কৰিছিল। এই মাজাৰটোৰ স্থানটো কামৰূপ আৰু দৰঙৰ একেবাৰে সীমান্তৱৰ্তী এলেকা। এই মাজাৰটোৱে কামৰূপ আৰু দৰঙক যেনেদৰে সংযোগ কৰিছে। আৰু আন এটা ইয়াৰ বিশেষত্ব আছে, এই মাজাৰটোৰ স্থানটো এফালে আমাৰ হিন্দু ধৰ্মৰ মানুহ আৰু এফালে আমাৰ মুছলিম মানুহ। এই হিন্দু আৰু মুছলিমৰ মাজত যেনেকে সংযোগ স্থাপন কৰিছে, দৰং আৰু কামৰূপক যেনেকে সংযোগ কৰিছে, আৰু এই মহান ব্যক্তিজনাই তেখেতৰ শিষ্যসকলক আল্লাহৰ ওচৰত সংযোগ কৰা বুলি আমাৰ বিশ্বাস হৈছে। এইটো এটা এই মাজাৰৰ বিশেষ বৈশিষ্ট্য। আজি ৰাতিপুৱাৰ পৰা আমাৰ এই উৰুজ মুবাৰকৰ বিভিন্ন কাৰ্যসূচী আৰম্ভ হৈছে। ৰাতিপুৱা পতাকা উত্তোলন, তাৰপিছত গিলাপ পৰিধান, পিছত আমাৰ ফাতেহা আৰু দোৱা হৈ গ'ল। দোৱাত আমাৰ উপস্থিত থাকে হজৰত ৰহমান আলী চাহ চফী দেৱৰ অন্যতম শিষ্য হজৰত মুৰ্তাজা আলী চাহ চফী দেৱৰ খলিফা হজৰত জাকিৰ আলী চাহ চফী দেৱে তেখেত আমাৰ মাজত উপস্থিত থাকি আমাৰ এই কাৰ্যসূচী যেনেধৰণে হাত ধৰিলে, আমি তেখেতক উৰুজ উদযাপন কমিটিৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত আমাৰ মাজত আৰু ভৱিষ্যতেও বিভিন্ন ধৰণৰ আধ্যাত্মিক জ্ঞান আমি পাম বুলি তেখেতৰ পৰা আমি আশা কৰিছোঁ। আজি এই শুভ মুহূৰ্তত অসমৰ বিভিন্ন স্থানৰ পৰা হজৰত ৰহমান আলী চাহ চফী দেৱৰ শিষ্যসকল আহি ইয়াত বিৰাজমান হৈছে। আজি তেখেতে এই মাজাৰত স্থাপন হৈ সকলোৰে মংগলৰ বাবে আমি দোৱা প্ৰাৰ্থনা কৰিছোঁ। आतिकुर रहमान रिपोर्ट। ब्रेकिंग फर्स्ट समाचार।